নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আজি কিছুদিন বিৰতিৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। সময়ৰ অভাৱত আপোনালোকৰ লগত যোগাযোগ নিয়মীয়াকৈ ৰক্ষা কৰিব পৰা নাই। তাৰ কাৰণে প্ৰথমতেই ক্ষমা বিচাৰি লৈছোঁ আৰু আপোনালোকে মোক দিয়া মৰম স্নেহখিনিৰ কাৰণে সকলোৰে ওচৰত মই কৃতজ্ঞ। আপোনালোকক ধন্যবাদ জনাইছোঁ। চাওঁতে চাওঁতে আমাৰ প্ৰিলিমছ পৰীক্ষা একেবাৰে ওচৰ চাপিয়ে আহিছে। হয়তো খুব সোনকালেই ইয়াৰ ডেট ওলাব। ইতিমধ্যে 18 চনৰ ৰিজাল্টসমূহো আমি সকলোৱে গম পাইছোঁ আৰু এই ৰিজাল্টসমূহ আমাৰ কাৰণে সঁচাকৈ বৰ প্ৰেৰণাৰ উৎস। আমি সেইসমূহ তেনেকৈ পজিটিভলি নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিব লাগে। কৃতকাৰ্য হোৱাসকলৰ যি পৰিশ্ৰম, যি তেওঁলোকৰ এফৰ্ট, তেওঁলোকৰ সেই বস্তুখিনি আমাৰ কাৰণে প্ৰেৰণাৰ উৎস হ'ব লাগে। আমি কিয় নোৱাৰিম? তেনেকুৱা তেওঁলোকে পাৰিছে যেতিয়া আমি কিয় নোৱাৰিম? গতিকে আমাৰ সঠিক ষ্ট্ৰেটেজি, স্মাৰ্ট ৱৰ্ক লাগিব আৰু মোৰ যিখিনি অভিজ্ঞতা বা মই যিখিনি জানিছোঁ, বুজিছোঁ, তাৰ পৰা মই আপোনালোকক কওঁ যে ভিডিঅ'ৰ যোগেৰে কোনোবাই ভিডিঅ' চাই পেলাই এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰিব, এইটো এটা অসম্ভৱ কথা। তেওঁলোকে নিজক চিনি পাব লাগিব, নিজক বুজিব লাগিব, যিটো ইনাৰ মটিভেশ্যন, তেওঁলোকৰ যিটো অন্তৰৰ গভীৰ প্ৰদেশত উৎপন্ন হোৱা এটা মটিভেশ্যন, যিটো বস্তু বাহিৰৰ কোনো উৎসই দিব নোৱাৰে। কিন্তু প্ৰেৰণা আমি ল'ব পাৰোঁ যিকোনো উৎসৰ পৰাই। ফ্ৰেণ্ডছ, মই আকৌ কওঁ যে প্ৰিপেয়াৰেশ্যন কৰি থকাসকলে প্ৰথমতে যেতিয়া আৰম্ভণি কৰিব, তেওঁলোকে বেছিক বস্তুবিলাকত গুৰুত্ব দিব লাগে। চ'ৰ্চ এভেইলেবল আছে, সকলো বহুত বিখ্যাত ইউটিউবাৰ আছে এই ক্ষেত্ৰত এই বুজনি দিবলৈ। কিন্তু মোৰ যি সামান্য ক্ষুদ্ৰতম অভিজ্ঞতা, তাৰ পৰা কওঁ যে বেছিকখিনি যেতিয়া পঢ়া নহয়, ডাইৰেক্ট ষ্টেণ্ডাৰ্ড বুকলৈ যোৱা হয়, তেতিয়া বস্তুবোৰ বহুত টাফ যেন লাগে। যিহেতু চিলেবাছটো এখন মহাসাগৰৰ লেখীয়া, আমি যেতিয়া বেছিক বস্তুবিলাক ভালকৈ শিকি লওঁ, বুজি লওঁ, আৰু বেছিক কিতাপবোৰ NCERT যিবিলাক ক্লাছ 6 লেভেলৰ পৰা 12লৈকে যিবোৰ কিতাপ, সেই কিতাপবোৰৰ লেংগুৱেজবোৰো বহুত সহজকৈ আছে। আমি প্ৰথমতে যদি সেইবিলাকেদি আৰম্ভ কৰোঁ, তেতিয়াহ'লে আমাৰ বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়ি যায়, জনাৰ আগ্ৰহটো বাঢ়ি যায়। গতিকে বেছিকসমূহ দি আৰম্ভ কৰক আৰু গৈ থাকক, আগুৱাই গৈ থাকক ষ্টেণ্ডাৰ্ড বুকলৈকে। আৰু কাৰেণ্ট এফেয়াৰ্ছসমূহ যিকোনো কণ্ডিশ্যনত ডেইলি কাৰেণ্ট এফেয়াৰ্ছসমূহ কভাৰ কৰিব পাৰিব লাগে। যিকোনো এখন নিউজ পেপাৰ, আছাম ট্ৰিবিউনেই হওক বা দ্য হিন্দু নেশ্যনেল লেভেলৰ কাৰণে হ'লে, আৰু APSCৰ কাৰণে হ'লে আছাম ট্ৰিবিউন, ডেইলি পেপাৰখন ডেইলি পঢ়ি, যদি কেতিয়াবা এলাহ লাগে নোটবিলাক বনাবলৈ, তেতিয়া ওৱান লাইনাৰ কিছুমান লিখি ৰাখি থ'ব পাৰোঁ আমি, যে যিদিনাখন বা আজি এদিনৰ বা দুদিনৰ পেণ্ডিং কৰিব পাৰি। তেনেকৈ বহুত দীঘলীয়া দিনৰ তেনেকৈ পেণ্ডিং কৰিলে দিগদাৰ হয়, যিহেতু এইটো এটা অবিৰত প্ৰক্ৰিয়া। এইটো বস্তু আমি আজি গা বেয়া শুই থাকিলোঁ তেনেকৈ নহ'ব। মই NCERT কিতাপসমূহৰ বিষয়ে অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। এইখিনি হ'ল জিঅ'গ্ৰাফীৰ NCERT ক্লাছ 6ৰ পৰা। এই এনেকুৱা সৰু সৰু ভলিউমৰ কিতাপ। এইখিনি গোটেইখিনি হৈছে NCERT 6 to 12ৰ কিতাপ। এই কিতাপসমূহ পঢ়ি চালে আপোনালোকে যিখিনি নতুনকৈ ষ্টাৰ্ট কৰাখিনিৰ কাৰণে কৈছোঁ, খুব সহজ সৰল ভাষা, ইংলিছ ইমান নাজানিলেও চলিব, মানে ধুনীয়াকৈ বুজি পোৱা যাব। আৰু এইখিনি হ'ল হিষ্ট্ৰীৰ বস্তুটো অকণমান দীঘলীয়া হয় চিলেবাছখন, যিহেতু এনচিয়েণ্ট, মেডিয়েভেল, তাৰপিছত মডাৰ্ণ, তাৰ লগে লগে আৰ্ট এণ্ড কালচাৰ আহি যায়। আকৌ ইয়াতো এনচিয়েণ্ট, মেডিয়েভেল, মডাৰ্ণতো কিছুমান পাৰ্ট আহি যায়। ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ বা কনষ্টিটিউশ্যন ৰিলেটেড কিছুমান টপিক আহি যায়, বা নেশ্যনেল মুভমেণ্টসমূহ, এনেকৈ পাৰ্ট কৰি ল'ব পাৰিলে ভাল, যাতে মানে বস্তুটোত খেলি মেলি নহয়। এনেকৈ এনচিয়েণ্ট হিষ্ট্ৰী এখন কপিত, মেডিয়েভেল হিষ্ট্ৰী এখনত,
মডাৰ্ণ ইণ্ডিয়া এখনত, তাৰপিছত ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট এখনত, বা ইণ্ডিয়া চিন্স ইণ্ডিপেণ্ডেঞ্চ এখনত, কনষ্টিটিউশ্যন ৰিলেটেড এখনত, আৰু এখন ৱৰ্ল্ড হিষ্ট্ৰীৰ কাৰণে। এনেকৈ হিষ্ট্ৰীৰ পাৰ্টটো অকণমান দীঘলীয়া। NCERT এইখিনি গোটেইখিনি NCERT। তাৰপিছত হিষ্ট্ৰীৰ কাৰণে মই ভাবোঁ দেই, সকলোৱে নাভাবিব পাৰে, মই ভাবোঁ মানে ষ্টেণ্ডাৰ্ড বুকৰ বহুত বিশেষ প্ৰয়োজন নাই। যদি এইখিনি গোটেইখিনি ভালকৈ পঢ়ি লৈ এই দুখনমান কিতাপ আছে, পুৰণা যিখন NCERTৰ পুৰণা মডাৰ্ণ ইণ্ডিয়া, কণ্টেম্পৰাৰী ৱৰ্ল্ড হিষ্ট্ৰী, মেডিয়েভেল ইণ্ডিয়া, এনেকুৱা যিখিনি কিতাপ আছে সেইখিনি মানে কিতাপে ষ্টেণ্ডাৰ্ড বুকৰ কামো কৰি পেলায়। গতিকে হিষ্ট্ৰীৰ কাৰণে সেইখিনি হৈ যায়। হিষ্ট্ৰীটোৱে চবতকৈ বেছি চিলেবাছৰ, বাকী ইমান ডাঙৰ ডাঙৰ চিলেবাছ মানে বহুত দীঘলীয়াকৈ নহয় চিলেবাছবোৰ। হিষ্ট্ৰীৰ নিচিনা ইমান দীঘলীয়া চিলেবাছ আৰু বেলেগ ছাবজেক্টসমূহত নাই। আৰু বুৰঞ্জী, যেতিয়া অসম বুৰঞ্জীৰ কথা আহি যায়, তেতিয়া এই অসম বুৰঞ্জী মই অসমীয়া মিডিয়ামৰ পদ্মনাথ গোহাঁই বৰুৱাৰ বুৰঞ্জীখন অকণমান চাইছোঁ। গোটেই কিতাপখন মানে হিষ্ট্ৰী যোনে পঢ়া নাই হায়াৰ ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যন লেভেলত, মানে মই বিশেষকৈ পঢ়া নাছিলোঁ, গতিকে ইমান হিষ্ট্ৰীৰ ইমান এটা ক্লিয়াৰ কনচেপ্ট নাই মোৰ। চ' মই এইখন কিতাপ পঢ়ি লোৱাৰ পিছত মোৰ হিষ্ট্ৰীৰ বিষয়ে গোটেই এখন লামচাম পিকচাৰ মোৰ মাইণ্ডত ক্লিয়াৰ হৈ গৈছে। তাৰপিছত মই ষ্টেণ্ডাৰ্ড বুক আৰম্ভ কৰিম এইখন কমপ্লিট কৰি লৈ। তাৰপিছত পলিটিৰ কাৰণে মানে 6 to 10, 12 লেভেলৰ যিসমূহ NCERT আছে সেইসমূহ মই সেইখিনি অনলাইনত পঢ়িছোঁ, গতিকে কিতাপ লোৱা নাই। সেইখিনি ইমান মানে জনা শুনা বস্তুৱে, গতিকে ইমান চিনচিয়াৰলি সেইখিনি নকৰিলেও হৈ যায়, অলপ চলপ চালেই হৈ যায়। আৰু যিখন লক্ষ্মীকান্তৰ যিখন কিতাপ, লক্ষ্মীকান্তৰ কিতাপখন ইণ্ডিয়ান পলিটি বা লক্ষ্মীকান্ত, সেইখন কিতাপতো বহুত সহজ সৰল ভাষাত আছে। এনেকুৱা নহয় যে সেইখন আমি গোটেই NCERTবোৰ কৰিহে কৰিব পাৰিম, তেনেকুৱা নহয়। গতিকে সেইখনো কোনোবাই যদি ভাবে মই লামচামকৈ অলপ চালোঁ, চাই এইখন পঢ়িছোঁ, পাৰে পঢ়িব, ইমান মানে বহুত টাফ নহয়। আৰু মান্থলি মেগাজিন হিচাপে মই ক্ৰনিকল এখন নৱেম্বৰৰ ক্ৰনিকল, এইখন মান্থলি ল'ব পাৰে, গোটেইবোৰ বস্তু তাতে পাই যাব। আৰু তেনেকৈ আৰম্ভ কৰি ল'ব পাৰে। যদি কোচিং নকৰাকৈও প্ৰিপেয়াৰ কৰিব বিচাৰিছে, আগবাঢ়ি যাব পাৰে। নকওঁ বহুত জানো বা অভিজ্ঞ বুলি, কিন্তু অকণমান কিবা এটা ষ্ট্ৰেটেজি বহুত বিজ্ঞসকলৰ পৰা জানি শুনি মই নিজৰ কাৰণে গোটাই লৈছোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু সকলোৱে আগবাঢ়ি যাওক। থেংক ইউ।